স্বাধীনতা স্বাধীনতা কেৱল এটা শব্দ নহয়, ই দায়িত্বৰ দীপশিখা, সাহসৰ পৰিচয়, সত্যৰ পক্ষ লোৱাৰ এক দৃঢ় অটল প্ৰতিজ্ঞা হয়। স্বাধীনতা মোৰ বুকুৰ নিগুৰ প্ৰশ্নৰ ধ্বনি, চিন্তাৰ আঁচোৰে অঁকা নিঃশব্দ কাহিনী। স্বাধীনতা মোৰ বুকুৰ নীৰৱ আত্মাৰ তীব্ৰ চিঞৰ, অন্যায়ৰ আন্ধাৰত আলোকৰ এক জ্বালা পোহৰ। মোৰ দেশৰ মাটিতে শ্ৰমৰ ঘাম সিজে, মোৰ দেশৰ আকাশতে সপোনে পাখি মেলে, মোৰ দেশৰ নদীতে ইতিহাসে গৰ্ভ ধৰে। যদিও বা প্ৰতিটো খোজৰ পথতে কণ্টকাৰকিন ধূলিয়ৰি আছে, তথাপিও আমি আগবাঢ়ো হাতত আশাৰ দীপক লৈ, চকুত আগন্তুক পোহৰৰ চানেকি লৈ। আমি নীৰৱে সহিব নোৱাৰো, কাৰণ নীৰৱতা কেতিয়াবা অন্যায়ৰ সংগী হৈ পৰে। নীৰৱতা মানে ভয়ৰ স্বাক্ষৰ, য'ত চিঞৰ দমাই থোৱা হয়। ডাক বঙলাৰ অন্ধকাৰ কোঠাত বৰচাহাবৰ খন্তেকীয়া সোধাৰ আগত বিবস্ত্ৰা হয় এক অসহায় শৰীৰ, আৰু বাহিৰত নীৰৱে থিয় থাকে সমাজ। এই নীৰৱতা নিৰপৰাধ নহয়, ই অন্যায়ক শক্তি দিয়ে, অপৰাধীক সাহস দিয়ে। মানৱতা হেৰালে সভ্যতাৰ অৰ্থ শূন্য হয়। বিচিত্ৰ মুহূৰ্তৰ ক্ষণিক আনন্দৰ লালসাত ভালপোৱা হেৰালে ভৱিষ্যত অন্ধকাৰত ডুব যায়। কোনে কৈছে আমি আজি সম্পূৰ্ণ স্বাধীন বুলি? যিদিনা আমাৰ হৃদয়বোৰে ভয় নহয় সাহস বাছি ল'ব, যিদিনা আমাৰ চিঞৰবোৰে অন্ধকাৰৰ আচাৰণ ফালি সূৰ্যৰ কিৰণ বুটলিব, সেইদিনাহে আমি পূৰ্ণতা লাভ কৰিম, সেইদিনাহে আমি স্বাধীনতা লভিম। জয় আই অসম।